নৱম শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীকে আজিৰ পাঠটোলৈ স্বাগতম জনাইছোঁ। আজি আমি তোমালোকৰ পাঠ্যপুথি বিহাইভৰ ছেকেণ্ড চেপ্টাৰ দ্য ছাউণ্ড অফ মিউজিকৰ পাৰ্ট 1-2ৰ বিষয়ে আলোচনা কৰিম। তোমালোকে ইতিমধ্যে গম পাইছা যে তোমালোকৰ যিটো ছেকেণ্ড চেপ্টাৰ দ্য ছাউণ্ড অফ মিউজিক তাত দুটা পাৰ্ট আছে। ফাৰ্ষ্ট পাৰ্টটো হৈছে এভিলিন গ্লেনিৰ ওপৰত। এভিলিন গ্লেনি নামৰ এগৰাকী বাদ্যযন্ত্ৰবিদৰ বিষয়ে, আৰু ছেকেণ্ড পাৰ্টটো এগৰাকী বাদ্যযন্ত্ৰবিদৰ বিষয়ে। তেখেত ভাৰতবৰ্ষৰ বিখ্যাত চেহনাই সম্ৰাট বা চেহনাই বাদক উস্তাদ বিছমিল্লা খান। আৰু উস্তাদ বিছমিল্লা খানৰ অধ্যায়টো আমি পৰৱৰ্তী সময়ত আলোচনা কৰিম। আজি আমি তোমালোকৰ পাৰ্ট 1 এভিলিন গ্লেনিৰ বিষয়ে আলোচনা কৰিম। আৰু এভিলিন গ্লেনি আছিল এগৰাকী বাদ্যযন্ত্ৰবিদ। তেখেত স্কটলেণ্ডৰ আছিল আৰু তেখেতে প্ৰায় 1000 বিধৰো অধিক বাদ্যযন্ত্ৰ বজাব জানিছিল। আৰু তেখেতে সৰু কালৰে পৰা কাণেৰে নুশুনিছিল, বা সৰুতে অলপ অলপ কাণেৰে শুনিছিল যদিও এটা সময়ৰ পৰা সম্পূৰ্ণ কাণেৰে নুশুনা হৈ গৈছিল। আৰু তেনেধৰণৰ শাৰীৰিক প্ৰতিবন্ধকতা থকা স্বত্তেও নিজৰ পাৰদৰ্শিতা আৰু যোগ্যতাৰ বলত সমগ্ৰ বিশ্বতে নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছিল। গতিকে এভিলিনে জীৱনত যি প্ৰত্যাহ্বানৰ মাজেৰে পাৰ কৰি সফলতাৰ বাট অতিক্ৰম কৰিছিল সেই কথা পাঠটোৰ জৰিয়তে দি থোৱা আছে। আৰু এভিলিনৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ বা এভিলিনক আদৰ্শ হিচাপে লৈ তোমালোকে নিজৰ লক্ষ্যত কিদৰে উপনীত হ'ব পাৰিবা সেইটোকে তোমালোকে পাঠটোৰ পৰা আদৰ্শ হিচাপে ল'ব পাৰিবা, বা সেইটোকে পাঠটোৰ জৰিয়তে তোমালোকক বুজোৱা হৈছে। গতিকে আহাচোন আমি পাঠটো আৰম্ভ কৰোঁ। পাঠটোৰ আৰম্ভণিতে দিয়া আছে, বিফৰ ইউ ৰিড, God may have taken her hearing, but he has given her back something extraordinary. God may have taken her hearing. ভগৱানে যদিও তাইৰ পৰা কাণেৰে শুনা ক্ষমতাটো লৈ লৈছে, বা কাণেৰে শুনাটো লৈ লৈছে, but he has given her back, কিন্তু ভগৱানে তাইক কিবা এটা তাৰ পৰিৱৰ্তে দিছে, something extraordinary, এটা অসাধাৰণ প্ৰতিভা। What we hear she feels, যিটো আমি শুনো তাই কি কৰে, অনুভৱ কৰে। Far more deeply than any of us, আৰু আমাতকৈ বেছি গভীৰভাৱে। That is why she expresses music so beautifully, আৰু সেইকাৰণে তাই সংগীত অতি সুন্দৰভাৱে কি কৰে, প্ৰকাশ কৰে, এক্সপ্ৰেছ কৰে। Read the following account of a person who fought against a physical disability and made her life a success story. আৰু তলৰ যিটো কাহিনী দি থোৱা আছে, বা যিগৰাকী ব্যক্তিৰ বিষয়ে দি থোৱা আছে, শাৰীৰিক প্ৰতিবন্ধকতা স্বত্তেও নিজৰ জীৱনটো কি কৰিছিল, সফল কৰি তুলিছিল। গতিকে সেইটোৰ বিষয়ে আমি পঢ়িবলৈ পাম, অৰ্থাৎ আমি এভিলিন গ্লেনিৰ বিষয়ে পঢ়িবলৈ পাম। গতিকে মই থুলমূলকৈ তোমালোকক কৈছিলোঁ এভিলিন গ্লেনিৰ বিষয়ে। তেওঁ স্কটলেণ্ডৰ এগৰাকী বাদ্যযন্ত্ৰবিদ আছিল। গতিকে আহাচোন এতিয়া আমি পাঠটো 1 নম্বৰৰ পৰা প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। Rush hour crowds jostle for position on the underground train platform. গতিকে ইয়াত এটা আণ্ডাৰগ্ৰাউণ্ড ট্ৰেইন প্লেটফৰ্মৰ কথা কোৱা হৈছে, য'ত কি হৈছিল, তীব্ৰ ব্যস্ততা আৰু সমাগমৰ মাজত মানুহে নিজৰ বাবে ঠাই উলিয়াবলৈ চেষ্টা কৰিছিল। ক্ৰাউডছ মানে সমাগম, ৰুছ আৱাৰ বা ৰাছ আৱাৰ মানে হৈছে যেতিয়া এটা ব্যস্ততাপূৰ্ণ সময়, য'ত বেছিকৈ যান বাহন চলে, বা মানুহে যিটো সময়ত বেছিকৈ অহা যোৱা কৰে, যিটো বেছি ব্যস্ততাপূৰ্ণ সময়, সেইটোকে কি বুলি কোৱা হয়, ৰুছ আৱাৰ বুলি কোৱা হয়। আৰু তেনেকুৱা এটা সময়ত কি হৈছিলে, যিটো সমাগমৰ মাজত মানুহে নিজৰ বাবে সেই আণ্ডাৰগ্ৰাউণ্ড ট্ৰেইনৰ যিটো প্লেটফৰ্ম, তাত নিজৰ বাবে এটা ঠাই উলিয়াবলৈ বা জেগা উলিয়াবলৈ চেষ্টা কৰি আছিল। A slight girl looking younger than her 17 years, এগৰাকী সৰু আৰু ক্ষীণ ছোৱালী, তাইৰ 17 বছৰ বয়সতকৈ সৰু দেখা গৈছিল, was nervous yet excited as she felt the vibrations of approaching train. আৰু তাই কি কৰিছিল, নাৰ্ভাছ হৈ আছিল, as she felt vibrations of the approaching train, আৰু যেতিয়াই তাই আহি থকা বা চলি থকা ট্ৰেইনখনৰ ভাইব্ৰেশ্যন বা জোকাৰণিটো তাই অনুভৱ কৰিছিল, অনুভৱ কৰিছিল। It was her first day at the prestigious Royal Academy of Music in London, and daunting enough for any teenagers fresh from a Scottish farm.
It was her first day at the prestigious Royal Academy of Music in London. আৰু সেইদিনাখন তাইৰ প্ৰথম দিন আছিল লণ্ডনৰ যিখন বিখ্যাত ৰয়েল একাডেমি অফ মিউজিক আছিল তাত সেইদিনাখন তাইৰ প্ৰথম দিন আছিল এণ্ড ডান্টিং এনাফ আৰু তাই যথেষ্ট ভয় অনুভৱ কৰিছিল ফৰ এনি টিনেজাৰ্ছ আৰু টিনেজাৰ মানে 12-13 বছৰৰ পৰা 18-19 বছৰ বয়সৰ ভিতৰৰ ল'ৰা ছোৱালীবিলাকক টিনেজাৰ বুলি কোৱা হয় আৰু তেনেকুৱা বয়সৰ ল'ৰা ছোৱালীৰ কাৰণে সেইটো এটা ভয় লগা দিন আছিল ফৰ এ স্কটিছ ফাৰ্ম আৰু তাই যিহেতু লণ্ডনলৈ গৈছে স্কটলেণ্ডৰ পৰা গতিকে তাইৰ কাৰণে আৰু এটা ভয় লগা পৰিৱেশ গঢ়ি উঠিছিল বাট দিছ এস্পাইৰিং মিউজিচিয়ান ফেচড এ বিগাৰ চেলেঞ্জ দেন most কিন্তু এইগৰাকী এস্পাইৰিং মিউজিচিয়ানে এস্পাইৰিং মানে হৈছে যি উচ্চাকাংক্ষী এইগৰাকী উচ্চাকাংক্ষী সংগীতজ্ঞই জীৱনত তাতোতকৈও বেছি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল বাট দিছ এস্পাইৰিং মিউজিচিয়ান ফেচড এ বিগাৰ চেলেঞ্জ দেন most গতিকে স্কটলেণ্ডৰ এগৰাকী কিশোৰী হিচাপে তাই লণ্ডনলৈ যোৱাৰ মুহূৰ্তত যিটো ভয় অনুভৱ কৰিছিল তাতকৈও তাৰমানে তাইৰ জীৱনত এটা ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল আৰু সেই প্ৰত্যাহ্বানটো হৈছে she was profoundly deaf আৰু তাই কি আছিল গভীৰভাৱে বা সম্পূৰ্ণভাৱে বা ব্যাপকভাৱে কি আছিল কাণেৰে নুশুনা আছিল নম্বৰ 2 টো চাওঁ এভিলিন গ্লেনিছ লছ অফ হিয়াৰিং হেড বিন গ্ৰেজুৱেল এভিলিন গ্লেনিৰ কাণেৰে নুশুনাটো ক্ৰমান্বয়ে বাঢ়ি আহিব ধৰিছিল হাৰ মাদাৰ ৰিমেম্বাৰ্ছ নটিচিং চামথিং ৱাজ ৰং when the 8-year-old Evelyn was waiting to play the piano. Her mother remembers noticing something was wrong. এভিলিন গ্লেনিৰ মাকে তাইৰ মাজত কিবা এটা ভুল দেখা পাইছিল বা ভুল দেখা পোৱা মনত পৰে when the 8-year-old Evelyn was waiting to play the piano আৰু যেতিয়া 8 বছৰ বয়সীয়া এভিলিনে পিয়ানো বজাবৰ কাৰণে অপেক্ষা কৰি আছিল they call her name and she did not move আৰু তাই য'ত পিয়ানো বজাবৰ কাৰণে ৰৈ আছিল তাৰ মানুহে তাইৰ নামটো মাতিছিল কিন্তু এভিলিন গ্লেনিয়ে লৰচৰ কৰা নাছিল I suddenly realized she had not heard said ইজাবেল গ্লেনি আৰু এভিলিন গ্লেনিৰ মাকৰ নাম আছিল ইজাবেল গ্লেনি আৰু ইজাবেল গ্লেনিয়ে তেতিয়া কি কৈছিল যে তাই মাকে তৎক্ষণাত বুজি পাইছিল suddenly realized she had not heard যে তাই কাণেৰে শুনি নাপায় for quite a while Evelyn managed to conceal কিছুদিনৰ কাৰণে এভিলিনে কি কৰিছিল মেনেজ কৰিছিল to conceal her growing deafness conceal মানে ঢাকি ৰখা বা লুকুৱাই ৰখা তাইৰ যিটো বাঢ়ি অহা কাণেৰে নুশুনাটো সমস্যাটো সেইটো তাই কিছুদিনৰ কাৰণে লুকুৱাই ৰাখিছিল বা ঢাকি ৰাখিছিল from friends and teachers তাইৰ বন্ধুবৰ্গৰ পৰা আৰু শিক্ষকসকলৰ পৰা but by the time she was 11 কিন্তু তাইৰ যেতিয়া 11 বছৰ বয়স হৈছিল her marks had deteriorated আৰু তাইৰ পৰীক্ষাৰ নম্বৰসমূহ কি হৈছিল কমি আহিছিল আৰু বেয়া হৈ আহিছিল and her headmistress urged her parents to take her to a specialist আৰু তাইৰ প্ৰধান শিক্ষয়িত্ৰী সেই কাৰণে কি কৰিছিল তাইৰ মাক দেউতাকক বা পেৰেণ্টছক এজন বিশেষজ্ঞৰ লগত কথা পাতিবলৈ বা বিশেষজ্ঞৰ লগত পৰামৰ্শ ল'বলৈ কি কৈছিল It was then discovered that her hearing was severely impaired as a result of gradual nerve damage আৰু তেতিয়াই এইটো গম পোৱা গৈছিল যে তাইৰ কাণেৰে নুশুনাটো কি হৈ গৈছিল ক্ৰমান্বয়ে দুৰ্বল হৈ গৈছিল impaired মানে weakened ক্ৰমান্বয়ে দুৰ্বল হৈ গৈছিল as a result of gradual nerve damage আৰু যেটো গ্ৰেজুৱেল বা বাঢ়ি অহা যেটো নাৰ্ভৰ সমস্যা বা নাৰ্ভৰ যেটো ড্যামেজ হৈ গৈছিল বা নাৰ্ভ যেটো ধ্বংস হৈ গৈছিল সেই কাৰণে তাইৰ কাণেৰে নুশুনাটো ক্ৰমান্বয়ে দুৰ্বল হৈ গৈছিল They were advised that she should be fitted with hearing aids and sent to a school for the deaf আৰু তেওঁলোকে পৰামৰ্শ দিছিল যে তাইক কাণেৰে শুনিবৰ কাৰণে কাণেৰে শুনা যন্ত্ৰ লগোৱা উচিত and sent to a school for deaf আৰু
কলা ল'ৰা ছোৱালী কাণেৰে নুশুনা ল'ৰা ছোৱালী পঢ়া স্কুলত পঢ়িবৰ কাৰণে পৰামৰ্শ দিছিল এভৰিথিং ছাডেনলি লুকড ব্লেক চেইজ এভিলিন আৰু তেতিয়া মাকে কৈছিল যে সকলোবোৰ অন্ধকাৰ হৈ পৰিছিল এভৰিথিং ছাডেনলি এতিয়া নম্বৰ 3টো চাওঁ বাট এভিলিন ৱাজ নট গোয়িং টু গিভ আপ কিন্তু এভিলিনে হাৰ মনা বিধৰ নাছিল বা এভিলিনে ত্যাগ কৰা নাছিল চি ৱাজ ডিটাৰমাইণ্ড টু লিড এ নৰ্মেল লাইফ এভিলিনে এইটো সিদ্ধান্ত কৰিছিল যে তাই সাধাৰণ মানুহৰ দৰেই কি কৰিব জীৱনটো আগুৱাই লৈ যাব এণ্ড পাৰ্চিউ হাৰ ইণ্টাৰেষ্ট ইন মিউজিক আৰু তাইৰ সংগীতৰ প্ৰতি যি আগ্ৰহ আছিল সেইটো তাই দখল কৰিহে এৰিব বা সেইটোত তাই সফল হৈহে এৰিব One day she noticed a girl playing a xylophone and decided that she wanted to play it too. আৰু এদিন তাই এগৰাকী ছোৱালীয়ে এটা জাইলোফোন মানে হৈছে এটা সংগীতৰ লগত জড়িত বাদ্যযন্ত্ৰ আৰু তেনেকুৱা ধৰণৰ এটা বাদ্যযন্ত্ৰ বা জাইলোফোন বজাই থকা এগৰাকী ছোৱালীয়ে বজাই থকা তাই দেখিছিল আৰু তাই এইটো সিদ্ধান্ত কৰিছিল এণ্ড ডিচাইডেড ডেট চি ৱান্টেড টু প্লে ইট টু আৰু তাইও এভিলিনেও সেইটো কি কৰি বজাব বিচাৰে most of the teachers discouraged her বেছি সংখ্যক শিক্ষকে তাইক কি কৰিছিল বাধা দিছিল but percussionist ৰন ফৰ্বছ কিন্তু এজন বাদ্যযন্ত্ৰবিদ ৰন ফৰ্বছে spotted her potential এভিলিনৰ দক্ষতা বা এভিলিনৰ যোগ্যতাটো কি কৰিছিল ধৰা পেলাইছিল he began by tuning two large drums to different notes আৰু তেওঁ ৰন ফৰ্বছে কি কৰিছিল দুটা ডাঙৰ ড্ৰামছ বিভিন্ন সুৰত বা বিভিন্ন লয়ত কি কৰিছিল বজাইছিল তেওঁ কৈছিল don't listen through your ears he would say try to sense it some other way তেতিয়া ৰন ফৰ্বছ নামৰ সেই পাৰ্কাছনিষ্টজনে কৈছিল যে তুমি কাণেৰে শুনিবলৈ চেষ্টা নকৰিবা he would say তেওঁ কৈছিল try to sense it some other way অন্য ধৰণেৰে অনুভৱ কৰিবলৈ চেষ্টা কৰা says Evelyn suddenly I realized I could feel the higher drum from the waist up তেতিয়া এভিলিনে কৈছিল যে এভিলিনে জোৰেৰে বজোৱা ড্ৰামৰ শব্দ কঁকালৰ ওপৰৰ অংশয়েদি কি কৰে অনুভৱ কৰে and the lower one from the waist drum আৰু লাহেকে বজোৱা বা তলৰ বা সৰু ড্ৰাম বিলাক তাই কঁকালৰ তলৰ অংশয়ে কি কৰে অনুভৱ কৰে Forbes repeated the exercise and soon Evelyn discovered that she could sense certain notes in different parts of her body আৰু তেতিয়া ৰন ফৰ্বছ নামৰ পাৰ্কাছনিষ্টজনে কি কৰিছিল সেই কাৰ্যখিনি বা সেই এক্সাৰচাইজখিনি পুনৰাবৃত্তি কৰিছিল ৰিপিট কৰিছিল আৰু এভিলিনে এই কথা আৱিষ্কাৰ কৰিছিল যে তাই বিভিন্ন ধৰণৰ সংগীতৰ বা বিভিন্ন জনৰ বাদ্যযন্ত্ৰৰ শব্দবোৰ শৰীৰৰ বিভিন্ন অংশৰে কি কৰে অনুভৱ কৰে she could sense তাই কি কৰে অনুভৱ কৰে certain notes বেলেগ বাদ্যযন্ত্ৰৰ তাল বা লয় in different parts of her body তাইৰ শৰীৰৰ বিভিন্ন অংশৰ জৰিয়তে I had learned to open my mind তেতিয়া এভিলিনে কৈছিলে যে তাই কি শিকিছিলে তাইৰ মনটো মুক্ত কৰি ৰাখিবৰ কাৰণে শিকিছিলে and body to mind and body তাইৰ শৰীৰ আৰু তাইৰ মন আৰু শৰীৰটো মুক্ত কৰিবলৈ শিকিছিলে কিহৰ কাৰণে to sounds and vibration শব্দবোৰ অনুভৱ কৰিবৰ কাৰণে আৰু জোকাৰণিবোৰ অনুভৱ কৰিবৰ কাৰণে তাই কি কৰিছিল তাইৰ মনটো আৰু শৰীৰটো মুক্ত কৰি ৰাখিবৰ কাৰণে তাই শিকিছিলে the rest was sheer determination আৰু বাকি সকল আছিল সেইবিলাকৰ উপৰিও যে তাই আগুৱাই গৈছিল সেই ক্ষেত্ৰত তাইৰ বাকি কাৰ্যটো আছিল তাইৰ sheer determination তাইৰ তীব্ৰ দৃঢ়তা and hard work আৰু কঠোৰ পৰিশ্ৰম নম্বৰ 4 টো চাওঁ she never looked back from that point onwards আৰু সেই অৱস্থাৰ পৰা বা সেই সময়ছোৱাৰ পৰা তাই কেতিয়াও পাছলৈ ঘূৰি চাব লগা হোৱা নাছিল she toured the United Kingdom with a young orchestra and by the time she was 16 she had decided to make music her life she toured United Kingdom তাই ইউনাইটেড কিংডমলৈ ভ্ৰমণ কৰিছিল with a young orchestra মানে
দলবদ্ধভাৱে বাদ্যযন্ত্ৰ বা দলীয়ভাৱে বাদ্যযন্ত্ৰ পৰিৱেশন কৰা এটা দল আৰু তেনেকুৱা এটা যুৱক দলৰ লগত তাই ইউনাইটেড কিংডমলৈ বা লণ্ডন ইংলেণ্ডলৈ তাই কি কৰিছিল ভ্ৰমণ কৰিছিল আৰু তেতিয়া তাইৰ বয়স কি আছিল 16 বছৰ আছিল and she had decided to make music her life আৰু তাই সংগীতকে নিজৰ জীৱন হিচাপে লৈছিল আৰু সংগীতকে নিজৰ জীৱন হিচাপে কৰিবৰ কাৰণে তাই কি কৰিছিল সিদ্ধান্ত লৈছিল she auditioned for the Royal Academy of Music আৰু তাই যিখন লণ্ডনৰ প্ৰেষ্টিজিয়াছ ৰয়েল একাডেমি অফ মিউজিক আছিল বা বিখ্যাত যিখন সন্মানীয় যিখন ৰয়েল একাডেমি অফ মিউজিক আছিল তাৰ কাৰণে অডিশ্যন দিছিল and scored one of the highest marks in the history of the academy আৰু গোটেই একাডেমিখনৰ হিষ্ট্ৰীতে বা গোটেই একাডেমিখনৰ ইতিহাসতে তাই কি কৰিছিল এটা সৰ্বোচ্চ নম্বৰ পাবলৈ সক্ষম হৈছিল she gradually moved from orchestral work to solo performances আৰু তাই দলবদ্ধভাৱে পৰিদৰ্শন কৰাৰ পৰা ক্ৰমান্বয়ে কি কৰিছিল এককভাৱে পৰিদৰ্শন কৰাৰ ফালে গতি কৰিছিল at the end of the 3-year course আৰু 3 বছৰীয়া সেই কোৰ্সটোৰ আৰু সেই পাঠ্যক্ৰমৰ শেষ হোৱাৰ পাছত she had captured most of the top awards আৰু তাই বহুতো ভাল বঁটা বা ভাল সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল for all this Evelyn won't accept any hint of heroic achievement আৰু এই সকলোবিলাকৰ কাৰণে এভিলিনে যে বীৰৰ দৰে সফলতা লাভ কৰিছে এই কথা তাই কি কৰে মানি ল'ব নিবিচাৰে if you work hard and know where you are going you will get there আৰু তাই এভিলিন গ্লেনে এই কথা কয় যে যদি তুমি কঠোৰ পৰিশ্ৰম কৰা আৰু এই কথা জানা যে তুমি কি কৰি আছা বা কোন দিশে গতি কৰি আছা you will get there আৰু তুমি নিজৰ লক্ষ্যত উপনীত হ'বাই আৰু তাই এনেকুৱা ধৰণৰ কথাত বিশ্বাস কৰে কাৰণে তাই কোনো ধৰণৰ হিৰোইক এচিভমেণ্ট বা বীৰৰ দৰে সফলতা লাভ কৰাৰ কাহিনীত তাই কেতিয়াও বিশ্বাস নকৰে and she got right to the top the world's most sought after multi-percussionist with a mastery of 1,000 instruments and hectic international schedule and she got right to the top আৰু তাই কি কৰিছিল সফলতাৰ চূড়ান্ত শিখৰত অতিক্ৰম কৰিছিল পৃথিৱীৰ ৱৰ্ল্ডছ most sought after multi-percussionist বহুতো ধৰণৰ বা বহুবিধ বাদ্যযন্ত্ৰ বজোৱা বাদ্যযন্ত্ৰবিধ হিচাপে with a mastery of 1,000 instrument আৰু হাজাৰবিধ বাদ্যযন্ত্ৰ বজোৱাৰ ক্ষেত্ৰত and hectic international schedule আৰু কি আছিল এটা ব্যস্ততাপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় কাৰ্যসূচী বা সময়সূচী তাইৰ লগত সদায় আছিল Number 6 It is intriguing to watch Evelyn function so effortlessly without hearing. It is intriguing. Intriguing শব্দটোৰ অৰ্থ হৈছে fascinating and curious অৰ্থাৎ কৌতূহল effortlessly মানে কোনো কষ্ট নকৰাকৈ আৰু সকলোৰে কাৰণে এইটো এটা কৌতূহল জাগি উঠে যে এভিলিনে কোনো ধৰণৰ কষ্ট নকৰাকৈ বা বিশেষ কষ্ট নকৰাকৈ তাই কি বা কাণেৰে নুশুনা সত্ত্বেও আৰু বিশেষ কষ্ট নকৰাকৈ তাই কি কৰে কি ধৰণে তাই বাদ্যযন্ত্ৰ বজায় বা কিদৰে তাই ফাংচন কৰে সকলোৰে কাৰণে সেইটো এটা কৌতূহলৰ কথা আছিল বা সকলোৱে তাইৰ প্ৰগ্ৰেম চাবৰ কাৰণে কৌতূহল জাগি উঠিছিল যিহেতু তাই কাণেৰে নুশুনে আৰু কাণেৰে নুশুনা সত্ত্বেও effortlessly বা কোনো বিশেষ কষ্ট নকৰাকৈ তাই বাদ্যযন্ত্ৰ বজায় In our 2-hour discussion she never missed a word আৰু তোমালোকে এই পাঠটোৰ শেষত দেখিবাই পাঠটো ৰচনা কৰিছিল বা পাঠটো লিখিছিল ডেব্ৰা কাউলি নামৰ লেখকগৰাকীয়ে আৰু এইটো আছিল এটা সাক্ষাৎকাৰ বা তেখেতৰ লগত হোৱা কথোপকথন আৰু সেই কাৰণে তেখেতে কৈছে in our 2-hour discussion আৰু আমাৰ লগত হোৱা 2 ঘণ্টা জোৰা আলোচনাত she never missed a word আৰু এভিলিনে কি কৰা নাছিল এটাও শব্দ কি কৰা নাছিল মিছ কৰা নাছিল বা এটাও ভুল কথা কোৱা নাছিল Men with bushy beards give me trouble she laughed আৰু এভিলিনে হাঁহি হাঁহি কৈছিল যে ঘন দাড়ি থকা মানুহে তাইক কি কৰে সমস্যা কৰে তেনেকুৱা মানুহৰ লগত কথা পাতোতে তাই কি কৰে সমস্যা অনুভৱ কৰে It is not just watching the lips it's the whole face
স্পেচিয়েলি দ্য আইচ। আৰু এভিলিনে যিহেতু কাণেৰে শুনি নাপায় আৰু সেইকাৰণে তাই মানুহৰ কথাবোৰ অনুভৱ কৰিবৰ কাৰণে তাই কি কৰে, মানুহৰ ওঠৰলৈ লক্ষ্য কৰে, আৰু অকল ওঠৰলৈ লক্ষ্য কৰাই নহয়, সমগ্ৰ মুখমণ্ডল আৰু চকুলেও তাই কি কৰে, লক্ষ্য কৰে। চি স্পিক্স ফ্ল'লেছলি উইথ এ স্কটিছ লিড। আৰু তাই কি কৰে, স্কটলেণ্ডৰ ভাষাৰ সুৰেৰে তাই কি কৰে, কথাবিলাক কোনো ভুল নোহোৱাকৈ কৈ যায়। মাই স্পীচ ইজ ক্লিয়াৰ বিকজ আই কুড হিয়াৰ টিল আই ৱাজ 11। আৰু এভিলিনে কৈছিল যে তাইৰ শব্দবোৰ স্পষ্ট আছিল কাৰণ তাই 11 বছৰ বয়সলৈকে শুনিছিল। চি চেইজ, তাই এভিলিনে তেনেদৰে কৈছিল। বাট ডেট ডাজ নট এক্সপ্লেইন হাউ চি মেনেজ টু লাৰ্ণ ফ্ৰেঞ্চ এণ্ড মাষ্টাৰ বেছিক জাপানীজ। কিন্তু তাই এই কথা উল্লেখ কৰা নাছিল যে এভিলিন গ্লেনিয়ে কিদৰে ফ্ৰান্স আৰু জাপানীজ শিকিছিল। নম্বৰ 7, এজ ফৰ মিউজিক চি এক্সপ্লেইনছ ইট প'ৰ্ছ ইন থ্ৰু এভৰি পাৰ্ট অফ মাই বডি। আৰু সংগীতৰ ক্ষেত্ৰত এভিলিন গ্লেনিয়ে ক'ব বিচাৰে যে সংগীত তাই সমগ্ৰ শৰীৰৰ জৰিয়তে প্ৰবাহিত হয়। প'ৰ্ছ মানে প্ৰবাহিত হোৱা। ইট টিংগলছ ইন দ্য স্কিন, মাই চিক বনছ এণ্ড ইভেন মাই হেয়াৰ। আৰু সংগীতে তাইৰ ছালৰ জৰিয়তে, ছালৰ যোগেদি, তাইৰ চুলিৰ যোগেদিও কি কৰে, প্ৰবাহিত হয় বা স্পৰ্শ কৰে। হুৱেন চি প্লেজ দ্য জাইলোফোন। আৰু জাইলোফোন নামৰ বাদ্যযন্ত্ৰটো তাই যেতিয়া বজায়, চি কেন চেঞ্জ দ্য চাউণ্ড পাছিং আপ দ্য ষ্টিক ইন টু হাৰ ফিংগাৰ টিপছ। আৰু যিকেইডাল মাৰিৰে ষ্টিকে সেই জাইলোফোনটো বজায়, আৰু সেই ষ্টিক দুডাল যিহেতু তাই হাতেৰে ধৰি থাকে, আৰু সেয়েহে হাতৰ আঙুলিৰ আগেদি ফিংগাৰ টিপছ, আৰু তাই সেই শব্দটোৰ পাৰ হৈ যোৱা অনুভৱ কৰে। বাই লিনিং এগেইনষ্ট দ্য ড্ৰাম। আৰু ড্ৰাম বজাওঁতে বা ড্ৰাম বজাবলৈ যেতিয়া তাই হাউলি বা লিনিং হৈ ড্ৰাম বজায়, চি কেন ফিল দ্য ৰিছনেঞ্চেছ ফ্ল'য়িং ইন টু হাৰ বডি। ৰিছনেঞ্চেছ মানে ইক'ছ অফ চাউণ্ড, শব্দৰ প্ৰতিধ্বনি। আৰু ড্ৰাম বজাওঁতে তাইৰ শব্দৰ প্ৰতিধ্বনিটো শৰীৰৰ যোগেদি অনুভৱ কৰে। অন এ উডেন প্লেটফৰ্ম চি ৰিমুভছ হাৰ শ্ব'জ ছ' ডেট দ্য ভাইব্ৰেশ্যন পাছ থ্ৰু হাৰ বিয়েৰ ফিট এণ্ড আপ হাৰ লেগছ। আৰু তাই কি কৰে, তাই যেতিয়া বাদ্যযন্ত্ৰ বজোৱা বা বাদ্যযন্ত্ৰ বজাবলৈ যায়, তেতিয়া তাই সদায় এটা উডেন বা কাঠৰ প্লেটফৰ্মত বাদ্যযন্ত্ৰ বজায়। কাৰণ কাঠৰ প্লেটফৰ্মটোত তাই কি কৰে, চি ৰিমুভছ হাৰ শ্ব'জ, তাইৰ জোতাযোৰ খুলি দিয়ে, যাতে ছ' ডেট দ্য ভাইব্ৰেশ্যনছ, সেই বাদ্যযন্ত্ৰবোৰৰ জোকাৰণিবিলাক বা শব্দবোৰ তাইৰ খালী ভৰিৰে অনুভৱ কৰিব পাৰে, বা খালী ভৰিৰ জৰিয়তে তাই অনুভৱ কৰিব পাৰে, আৰু তাইৰ ভৰিৰ ওপৰৰ অংশৰ যোগেদিও সেই শব্দবোৰ পাৰ হৈ যাওঁতে তাই অনুভৱ কৰিব পাৰে। নম্বৰ 8, নট ছাৰপ্ৰাইজিংলি এভিলিন ডিলাইটছ আৰ অডিয়েঞ্চ। আৰু এইটো কোনো আচৰিত কথা নহয় যে এভিলিনে সকলো ধৰণৰ বা তাইৰ কি কৰে, দৰ্শকসকলক কি কৰে, ভাল লগায়। ডিলাইটছ, এভিলিন ডিলাইটছ আৰ অডিয়েঞ্চেছ। ইন 1991 চি ৱাজ প্ৰেজেণ্টেড উইথ দ্য ৰয়েল ফিলহাৰমনিক ছ'চাইটিজ প্ৰেষ্টিজিয়াছ ছলোইষ্ট অৱ দ্য ইয়েৰ এৱাৰ্ড। আৰু 1991 চনত এভিলিন গ্লেনিক প্ৰদান কৰা হৈছিল ৰয়েল ফিলহাৰমনিক ছ'চাইটিৰ বিখ্যাত একক বঁটা প্ৰদান কৰা হৈছিল। চেইছ মাষ্টাৰ পাৰ্কাছনিষ্ট জেমছ ব্লেডছ। আৰু জেমছ ব্লেডছ নামৰ মাষ্টাৰ পাৰ্কাছনিজনে কৈছিল, গড মে হেভ টেকেন হাৰ হিয়েৰিং। ভগৱানে যদিও তাইৰ পৰা কাণেৰে শুনাটো লৈ লৈছে, বাট হি হেজ গিভেন হাৰ বেক ছামথিং এক্সট্ৰাঅৰ্ডিনেৰী। কিন্তু তেওঁ তাইক কি কৰিছে, বেলেগ এটা অসাধাৰণ প্ৰতিভা দিছে। হোৱাট উই হিয়েৰ চি ফিলছ। যিটো আমি শুনো তাই কি কৰে, অনুভৱ কৰে। ফাৰ মোৰ ডিপলি দেন এনি অফ আছ। আৰু আমাতকৈ বেছি গভীৰভাৱে। ডেট ইজ হোৱাই চি এক্সপ্ৰেছেছ মিউজিক বিউটিফুলি। আৰু সেইকাৰণে তাই সংগীতক অতি সুন্দৰভাৱে কি কৰে, প্ৰকাশ কৰে। আৰু এইখিনি কথা তোমালোকৰ পাঠটোৰ আৰম্ভণিটো দি থোৱা আছিলে। নম্বৰ 9, এভিলিন কনফেছেছ ডেট চি ইজ ছামথিং অফ এ ৱৰ্কাহলিক। আৰু এভিলিনে এটা কথা
মানি লৈছিল বা এটা কথা কৈছিল যে তাই কাম কৰি বেছি ভাল পায় বা তাই কামৰ পৰা হাত সাৰিব নিবিচাৰে। I have just got to work often harder than classical musicians, but the rewards are enormous. Apart from the regular concerts, Evelyn also gives free concerts in prisons and hospitals. Apart from the regular concerts, তাইৰ দৈনন্দিন সংগীত পৰিৱেশন কৰাৰ উপৰিও এভিলিন also gives free concerts in prisons and hospitals. এভিলিনে কি কৰে জেইল আৰু হস্পিটেলতো ফ্ৰী বিনামূলীয়াকৈ সংগীত বা সংগীতৰ শিক্ষা দিয়ে বা সংগীত বাদ্যযন্ত্ৰৰ শিক্ষা দিয়ে। তাই সংগীত বা সংগীততকৈ বেছি বাদ্যযন্ত্ৰৰ লগতহে জড়িত, গতিকে বাদ্যযন্ত্ৰ বুলি ক'ব লাগিব। বাদ্যযন্ত্ৰৰ প্ৰদৰ্শনী আগবঢ়ায় জেইলতো আৰু হস্পিটেলতো। She also gives high priority to classes for young musicians. আৰু উঠি অহা সংগীতজ্ঞসকলৰ কাৰণেও তাই অধিক গুৰুত্ব দিয়ে। Anne Rinklin of Beethoven Fund for Deaf Children says, বিথোভেনো এজন বিখ্যাত সংগীতজ্ঞ আছিল আৰু তেখেতৰ এটা ফাণ্ড আছিল কলা শিশুসকলৰ কাৰণে, কাণেৰে নুশুনা শিশুসকলৰ কাৰণে, আৰু সেইটোক কোৱা হয়, সেই সংস্থাটোৰ নাম আছিল বিথোভেন ফাণ্ড ফৰ ডিফ চিলড্ৰেন। আৰু তাৰ লগত জড়িত এজন ব্যক্তি আছিল এন ৰিংকলিন। আৰু তেখেতে এভিলিন গ্লেনিৰ বিষয়ে কি বুলি কৈছিল, চেইজ she is a shining inspiration for deaf children. কাণেৰে নুশুনা সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণে এভিলিন এগৰাকী কি আছিল, প্ৰেৰণা আছিল, অনুপ্ৰেৰণা আছিল। They say that there is nowhere that they can go. আৰু সিহঁতি এইটো কথা কয় যে কৰিব নোৱাৰা কাম একোৱে নাই। Evelyn Glennie has already accomplished more than most of the people twice her age. Evelyn Glennie has already accomplished মানে দক্ষতা থকা বা প্ৰতিষ্ঠা লাভ কৰা। এভিলিন গ্লেনিয়ে তাইতকৈ দুগুণ বয়সৰ ব্যক্তিতকৈ বা দুগুণ বয়সৰ মানুহতকৈ বেছি প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। She has brought percussion to the front of orchestra and demonstrated that it can be very moving. আৰু এভিলিন গ্লেনিয়ে বাদ্যযন্ত্ৰক দলবদ্ধভাৱে বা দলীয়ভাৱে বজোৱাৰ শাৰীলৈ ৰূপান্তৰিত কৰিছে আৰু ইয়াৰ বিভিন্ন ৰূপ দিবলৈ সক্ষম হৈছে। She has given inspiration to those who are handicapped. আৰু তাই কি কৰে, অনুপ্ৰেৰণা যোগায় to those সেইসকলক who are handicapped, আৰু যিসকল শাৰীৰিকভাৱে প্ৰতিবন্ধী বা যিসকল প্ৰতিবন্ধী লোক। People who look to her and say, আৰু মানুহে তাইৰ প্ৰতি লক্ষ্য কৰি এই কথা কয়, if she can do it, I can. যদি তাইও কৰিব পাৰে আমিও কৰিব পাৰিম। And not at last, she has given enormous pleasure to millions. আৰু শেষত এটা কথাই ক'ব পাৰি যে এভিলিন গ্লেনিয়ে মিলিয়নছ বা লাখ লাখ মানুহৰ কাৰণে কি কৰিছে, লাখ লাখ মানুহক সন্তুষ্টি প্ৰদান কৰিছে। ডেবৰা কাউলি। গতিকে এই পাঠটো আছিল এভিলিন গ্লেনি নামৰ বাদ্যযন্ত্ৰবিদগৰাকীৰ বিষয়ে। গতিকে কাণেৰে নুশুনা স্বত্তেও বা জীৱনত বিভিন্ন প্ৰতিবন্ধকতাৰ মাজেৰে বা বিভিন্ন প্ৰত্যাহ্বানৰ মাজেৰে অতিক্ৰম কৰি এগৰাকী সফল বাদ্যযন্ত্ৰবিদ হিচাপে সমগ্ৰ বিশ্বতে নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছিল। গতিকে এনেদৰেও আমি তেখেতক আদৰ্শ হিচাপে লৈ জীৱনত আগবাঢ়ি যাব পাৰোঁ, এই কথাই পাঠটোৰ জৰিয়তে বুজোৱা হৈছে। গতিকে পাঠটো প্ৰশ্ন উত্তৰখিনি আমি পৰৱৰ্তী সময়ত আলোচনা কৰিম। ধন্যবাদ।